মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি চেপ্টাৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠৰ আমি এমচিকিউ আলোচনা কৰিম। প্ৰথমে হ'ল ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল 1916, 1917, 1918, 1919, 1919 চনত। পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ দেশ অধিৱেশনত কৰাচী, মাদ্ৰাজ, কেলকাতা আৰু লাহোৰত। আজাদ হিন্দু ফৌজৰ জন্মদাতা আছিলে কেপ্টেইন সুহান সিং, ৰাসবিহাৰী বসু, সুভাষ চন্দ্ৰ বসু, প্ৰেম চেহগাল। কেপ্টেইন সুহান সিং। আজাদ হিন্দু ফৌজৰ জন্ম হৈছিলে জাৰ্মানী, ছিংগাপুৰত, জাপানত, ভাৰতবৰ্ষত। ছিংগাপুৰত কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিলে? আইন অমান্য আন্দোলনত, অসহযোগ আন্দোলনত, ভাৰত্যাগ আন্দোলনত, খিলাফত আন্দোলনত, ভাৰত্যাগ আন্দোলনত। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিলে ক্লিমেণ্ট এটলি, উইনষ্টন চাৰ্চিল, ৰামছে মেকডোনাল্ড আৰু থেৰেছা মে। ৰামছে মেকডোনাল্ড। চৌৰি-চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিলে? 5 ফেব্ৰুৱাৰী 1922, 31 জানুৱাৰী 1930, 8 আগষ্ট 1942, 6 এপ্ৰিল 1919। 5 ফেব্ৰুৱাৰী 1922। ব্ৰিটিছ সাংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিলে? ফেব্ৰুৱাৰী 1947, জুন 1947, জুলাই 1947, মাৰ্চ 1947, জুলাই 1947। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিলে? 1935 চনৰ আগষ্ট মাহত, 1945 চনৰ জুলাই মাহত, 1946 চনৰ মাৰ্চ মাহত, 1947 চনৰ আগষ্ট মাহত, 1946 চনৰ মাৰ্চ মাহত। মহাত্মা গান্ধীৰ জন্ম হৈছিলে 1959 চনৰ 2 অক্টোবৰ, 1859 চনৰ 2 অক্টোবৰ, 1869 চনৰ 79 চনৰ 2 অক্টোবৰ, 1871 চনৰ 2 অক্টোবৰ, 1869 চনৰ 2 অক্টোবৰ। নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে গঢ়ি তোলে? মহাত্মা গান্ধী, সুভাষ বসু, এলেন অক্টেভিয়ান হিউম, ৰাসবিহাৰী বসু। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল ক'ত পোনপ্ৰথমে প্ৰয়োগ কৰিছিলে? দক্ষিণ আফ্ৰিকা, গুজৰাট, চম্পাৰণ, দিল্লী। দক্ষিণ আফ্ৰিকা। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিলে? আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন, ভাৰত্যাগ আন্দোলন, খিলাফত আন্দোলন, ভাৰত্যাগ আন্দোলন। খুদাই খিটমগৰ্জ আন্দোলনটো নেতৃত্ব দিছিলে খান আব্দুল গফুৰ খানে, মহম্মদ আলী জিন্নাই, কেপ্টেইন সুহান সিঙে, তুৰস্কৰ ৰাষ্ট্ৰপ্ৰধান খলিফাই। খন আব্দুল গফুৰ খানে। ব্ৰিটিছ চৰকাৰে 1919 চনত আইন প্ৰণয়ন কৰিছিলে? ৰাওলাট আইন, ভাৰত শাসন আইন, সান্ধ্য আইন, ইণ্ডিয়ান ৰিলিফ এক্ট বা আইন, ৰাওলাট আইন। কংগ্ৰেছৰ পৰা দ্বিতীয় ঘূৰণীয়া মেজমেলত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিলে সীমান্ত গান্ধী, মহাত্মা গান্ধী। এনি বেচেণ্ট এটাও নহয়, মহাত্মা গান্ধী। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান? 295, 315, 365, 385 কিলোমিটাৰ। 385। ব্ৰিটিছ চৰকাৰে 1919 চনত আইন প্ৰণয়ন কৰিছিলে? ৰাওলাট আইন, ভাৰত শাসন আইন, সান্ধ্য আইন, ইণ্ডিয়ান ৰিলিফ এক্ট বা আইন, ৰাওলাট আইন। ঐতিহাসিক গান্ধী আৰু আইন চুক্তি সম্পন্ন হয় 1930 চনৰ 15 মাৰ্চ তাৰিখে, 1930 চনৰ 25 মাৰ্চ তাৰিখে, 1931 চনৰ 5 মাৰ্চ তাৰিখে, 1931 চনৰ 25 মাৰ্চ তাৰিখে, 1931 চনৰ 5 মাৰ্চ তাৰিখে। দিল্লীলৈ বলক দিল্লী চলো সত্যাগ্ৰহ তথা আন্দোলনৰ প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন আছিলে মহাত্মা গান্ধী। আচাৰ্য বিনোৱা ভাৱে, সুভাষ বসু এজনো নহয়, আচাৰ্য বিনোৱা ভাৱে। 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত দেশ গঠন কৰা হৈছিলে? ভাৰতীয় স্বতন্ত্ৰ লীগ, আজাদ হিন্দু মুছলিম লীগ, ইণ্ডিয়ান নেশ্যনেল আৰ্মি। ভাৰতীয় স্বতন্ত্ৰ লীগ। দেশ তাৰিখে সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ, ইয়াক আজাদ হিন্দু চৰকাৰ বুলি জনা যায়, গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠন সংকল্প গ্ৰহণ কৰে। 1940 চনৰ 11 অক্টোবৰ তাৰিখে, 1941 চনৰ 21 অক্টোবৰ তাৰিখে, 1942 চনৰ 1 অক্টোবৰ তাৰিখে, 1943 চনৰ 21 অক্টোবৰ তাৰিখে। 1943 চনৰ 21 অক্টোবৰ তাৰিখে। মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে ক'ত? কেতিয়া? 1939 চনৰ 22 ডিচেম্বৰ, 1938 চনৰ 22 ডিচেম্বৰ, 1938 চনৰ 2 ডিচেম্বৰ, 1938 চনৰ 12 ডিচেম্বৰ। 1939 চনৰ 22 ডিচেম্বৰত। মুছলিম লীগে পাকিস্তানক সাকাৰ ৰূপত পাবলৈ প্ৰত্যক্ষ দাবী দিৱস একচন ডে পালন কৰে কিমান তাৰিখে? 1946 চনৰ 16 আগষ্ট তাৰিখে।
1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত তাতে নিহত হোৱা ব্যক্তিৰ সংখ্যা কিমান আছিলে 379 379 জন আছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠৰ এমসিকিউ ইমানখিনিয়ে তোমালোকক যোগদাই দিলো আৰু তাৰ ভিতৰত আৰু পাঠৰ প্ৰত্যেকটো লাইনৰ পৰা থাকিব আৰু এইখিনি ইম্পৰ্টেন্ট তোমালোকে পঢ়িলে নিশ্চয় উপকৃত হ'বা যদি ভিডিওটো লাইক এটা কৰিবা শেয়াৰ কৰিবা নতুনকৈ আহকলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ